খাচী কৰা কঠীয়া ৰুম। তাকে মানুহজনে আনিলেগৈ। এতিয়া আনি পেলাই এতিয়া অকণমান জেগা আছে কঠীয়াতলিৰ কাষত, তাকে ৰুম। সেয়া কঠীয়া আশী দেখিছে কিমান ডাঙৰ ডাঙৰ। এইখিনি কঠীয়া এতিয়া ৰুম। এতিয়া য'ত কঠীয়া পাৰি থৈছিলে তাৰ কাষতে অকণমান জেগা আছে, সেইখিনিতে একদম ধুনীয়াকৈ জেগা উলিয়াই দিছে। তাকে ৰুম। আৰু এই পুখুৰী একদম পানী ভৰ্তি হৈ গৈছে, পুৰা পানী হৈ গৈছে। এয়া আৰু এজনী আছে মোৰ লগতে মানুহ এজনী আছে। এয়া খালী জেগা আছে, এইখিনি সিফালেও আছে। আৰু সেইখন অকণ বন গজি আছে যে চিজিল কৰি দিছে। তাকে আমি ৰুম বুলি আহিছোঁ। কঠীয়াখিনি এইখিনি আৰু আছে তিনিআশী, সেইয়া তাইৰ ওচৰত আছে। এইখিনি কঠীয়া আৰু ঘৰৰ কঠীয়া। সেইয়া যিখিনি খাচী কৰা কঠীয়া আছিলে সেইখিনি ৰুবলৈ আহিলোঁ আমি দুজনীয়ে। আৰু আমাৰ বাগানত কাম কৰা বাইদেউগৰাকীক লৈ আহিছোঁ, যিহেতু মোৰ দোকানো আছে। গোটেইখিনি মই অকলে ৰুবলৈও দিগদাৰ হয়, সেইকাৰণে বলক বুলি ক'লোঁ। আৰু বাবাই সেয়া কোৰৰে মানে জংঘল হৈছে যিহেতু মানে ভৰিৰে সোমোৱাই জংঘলখিনি মাৰি দিছে, তেতিয়া অকণ ৰুবলৈ সুবিধা হ'ব। আৰু এইখিনি ৰুই থ'লে আমাৰ পিছফালে বহুত মাটি এডৰা আছে, সেইডৰা মানে একাঠো ওপৰ পানী হৈ যায়। তেতিয়া এই যিখিনি ঘৰত পাৰিছিলোঁ সেইখিনি ৰুবলৈ অকণ দিগদাৰ হয়, সেইকাৰণে এইখিনি ৰুই থওঁ। এয়া ছাগলীকেইটা দি ল'লোঁ। আৰু মোক বাৰীত কাম কৰিবৰ কাৰণে মানুহজনে এখন কোৰ্চ আছে, ৱেল্ডিং কৰি ধুনীয়াকৈ আনি দিছে। সেই পাইপডাল একদম লোহাৰৰ হয়। আৰু এইখন কোৰ সেয়া ৱেল্ডিং কৰি আনি দিছে। মানে মই বাৰীত যে ইটো সিটো কাম কৰি থাকোঁ, সেইটো কাৰণে এইখন মানে মোৰ কাৰণে জোখৰ। আৰু এইখন কাৰোবাক কেনেকুৱা লাগে যদি বনাই আনিব পাৰে ৱেল্ডিং কৰি। তাৰপিছত এতিয়া মানে কি হ'ল, সেই য'ত কঠীয়া ৰুব তাত মানে কাষত অলপ বন গজি আছে যে, এতিয়া মানে বাবাই ডাঙৰখন কোৰে পৰা নাই, সৰুখনে ভাল হ'ব। আৰু সেইকাৰণে আনি দিছোঁ। বহুত ধুনীয়া কাম কৰিবলৈ, কৰি চাবচোন, বহুত ধুনীয়া কাম কৰিবলৈ। আৰু কোৰখন আনি দিলোঁ, সেয়া বাবাই কৰি আছে। মানে এখন আছে ডাঙৰ, আলি দিবলৈ ৰাতিপুৱা কাটিবলৈ বেছি মানে সুবিধা হয়। সৰুখনে এতিয়া মানে অকণ জংঘলখিনিহে চাফা কৰি দিবলৈ ভাল হয়, সেইকাৰণে সৰুখন আনি দিলোঁ। আৰু এয়া সিদিনাখনৰে ভিডিঅ' আছিলে। আমাৰ পুখুৰীটো মানে বহুত মেটেকা হৈছিলে, কাৰণ মেটেকাখিনি ময়ে দি থৈছিলোঁ। চাহ গছত দিবলৈ ভাল, সেইকাৰণে এতিয়া উঠাই চাফা কৰি দিছোঁ। আৰু কিমান মেটেকা ওলালে চাওকচোন। সিফালে এয়া পথাৰখিনি হাল বাইছিলোঁহে, কিন্তু কঠীয়াতলিৰ ডৰা বাৰু কঠীয়া পেলোৱা হৈছিলে, তাৰ পাছতহে এয়া মেটেকা উঠোৱা হৈছিলে। আৰু তেনেকুৱা খাচী কৰা কঠীয়া আপোনালোকে ৰুৱে নে নোৰুৱে জনাবচোন দেই। আমাৰ কেতিয়াবা ৰুওঁ বাৰু।